Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 1 চেপ্টাৰ 1 যেটো সংহতি চেপ্টাৰ আছে এই চেপ্টাৰৰ যেটো অনুশীলনী 1A আছে এইকেইটাৰ আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স ম্যাথছ আৰু এছামিছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাস 8 ৰ সায়েন্সৰ এনসাৰবোৰ দিয়া হ'ব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হৈ লোৱা হোৱাটসএপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হ'লে তাতে তোমালোকে সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাই যাবা আৰু ক্লাস 10 লৈকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকৰ লগত আছো তো ইয়াতে যেটো আমাৰ অনুশীলনী আছে অনুশীলনীৰ আনসাৰখিনি কৰাৰ লগে লগে মই তোমালোকক ফুল কনসেপচন দিবলৈ যত্ন কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা ইয়াতে চোৱা প্ৰথম প্ৰশ্নটোত কি কৈছে সংহতি বুজোৱা পাঁচটা ভিন্ন সংগ্ৰহৰ উদাহৰণ দিয়া ইয়াতে চোৱা সংহতি মানে কি সংহতি হৈছে কোনো বস্তু বা কোনো পদাৰ্থ বা কোনো মানুহৰ সংখ্যা হ'ব পাৰে সেইবোৰৰ এটা সুসংগঠিত এটা সেট বা সুসংগঠিত এটা গুট যাক আমি কি বুলি কও সংহতি বুলি কও তো ইয়াতে আমাৰ পাঁচটা एग्जांपल দিবলৈ দিছে তো ইয়াতে চোৱা এটা আমি কেনেকৈ एग्जांपल দিম প্ৰথমতে এটো মই কালাৰ কৰি লৈছো ইয়াতে চোৱা মই এটো কৰি লৈছো ব্লাৰ কৰি লৈছো যাতে তোমালোকৰ লিখোতে সুবিধা হয় আমার পাঁচটা লিখিব দিছে গতিকে আমি পাঁচটা লিখিম এটা সবাই এক নম্বৰৰ আনসাৰৰ গোটেইটা সুসংগঠিত হ'ব লাগিব তোমালোকে কিতাপ আৰু কপি উলাই লোৱা তোমালোকে মোৰ লগে লগে লিখি যাবা নহলে তোমালোকে আকৌ পাহৰি যাব পাৰা মোৰ লগে লগে তোমালোকে লিখি যাবা ঠিক আছে তো ইয়াতে চোৱা এটোৰ আনসাৰ কি হ'ব এটো এক নম্বৰত তুমি কি লিখিব পাৰা এক নম্বৰত তুমি লিখিবা যে তোমার শ্রেণীত এটো লিখিবা তোমার শ্রেণীত থকা ছাত্র ছাত্রীর সংখ্যা এটো এটা হৈ গল কাৰণ তোমালোকৰ শ্ৰেণীত সীমিত সংখ্যক কি আছে ছাত্র ছাত্রী আছে এটো হৈ গল দুই নম্বৰত লিখিবা তোমাৰ শ্রেণীত থকা বিষয়ৰ সংখ্যা মানে কি বিষয় আছে হেতু তুমি লিখিব পাৰা তোমালোকে বিভিন্ন ধৰণৰ एग्जांपल দিব পাৰা কেৱল সুসংগঠিত হলে হল মানে তোমালোকৰ কি আছে ম্যাথছ আছে সায়েন্স আছে এছামিছ আছে সোশ্যাল সায়েন্স আছে আৰু ইলেক্টিভ আছে হয়নে তাৰ পিছত 3 নম্বৰত লিখিবা যে অসমৰ এটো লিখিবা অসমৰ ডাঙৰ নদীৰ সংখ্যা এটো ডাঙৰ নদীৰ সংখ্যা এটো তুমি লিখিব পাৰা তাৰ পিছত 4 নম্বৰত লিখিবা অসমৰ বিধায়কৰ সংখ্যা অসমত কোন এমএলএ আছে তাৰ মানে ঠিক আছে বিধায়কৰ সংখ্যা তুমি অসমত কেইজন এমএলএ আছে তো 126 জন এমএলএ আছে এটো এটা কি হ'ব সংহতি হ'ব ঠিক আছে তাৰ পিছত লিখিবা এটো ভাৰতৰ ৰেলগাড়ীৰ সংখ্যা এটো এটা হ'ব ৰেলগাড়ীৰ সংখ্যা বা তুমি লিখিব পাৰা ভাৰতৰ ৰাজ্যসমূহৰ সংখ্যা তাৰ পিছত তুমি লিখিব পাৰা অসমৰ জিলাসমূহৰ সংখ্যা এটো লিখিব পাৰা পাঁচটা লিখিব দিছে তোমালোকে পাঁচটা লিখিবা অসমৰ জিলাৰ সংখ্যা এটো তুমি লিখিব পাৰা তো এইকেইটা লিখিলে তোমাৰ आंसर হৈ যাব বুজি পাইছানে তুমি আৰু লিখিব পাৰা অসমৰ মেডিকেল কলেজৰ সংখ্যা এটো লিখিব পাৰা অসমৰ মেডিকেল কলেজৰ সংখ্যা অসমত 6খন মেডিকেল কলেজ আছে গতিকে এটো তোমাৰ কি হ'ব সুসংগঠিত হ'ব বুজি পালানে তুমি এইখিনি লিখিলে তোমাৰ आंसर হৈ যাব 2 নম্বৰত কি কৈছে সংহতি নুবুজোৱা যিবোৰে কি নকৰে সংহতি নুবুজায় আমাৰ হেতু লিখিব লাগে তো এটোৰ কাৰণেও
তুমি কৰিব লাগিব চাবা সংহতি নুবুজাৰ সংখ্যা যিয়ে তাৰ মানে কি নকৰে সংহতি নুবুজায় তো তেনেকুৱা তুমি লিখিব লাগে 5টা ঠিক আছে আমি বুজোৱাটো লিখিলোঁ 5টা এতিয়া আমি নুবুজোৱা লিখিম যিবোৰে সংহতি নুবুজায় তাৰ মানে সেইবোৰ লিখিব লাগে তুমি কি লিখিবা মোৰ লগে লগে লিখি যাবা তোমালোকে এইটো তো আমাৰ এইখিনিত হৈ যাব ঠাই এতিয়া চোৱা 1 নম্বৰত তুমি কি লিখিবা এইটো তুমি লিখিব পাৰা 1ৰ ওচৰৰ সংখ্যা এইটো চোৱা এতিয়া 1ৰ ওচৰত যদি আমি স্বাভাৱিক সংখ্যাৰ কথা কওঁ তেতিয়াহ'লে 1ৰ ওচৰৰ যিটো স্বাভাৱিক সংখ্যা এইটো আছে তোমাৰ কিমান 99 আৰু যদি আমি কওঁ যে 1ৰ ওচৰৰ পৰিমেয় সংখ্যা 1ৰ ওচৰৰ পৰিমেয় সংখ্যা এইটো তুমি লিখিব পাৰা 1ৰ ওচৰৰ পৰিমেয় সংখ্যা চোৱা 1ৰ ওচৰত পৰিমেয় সংখ্যা কিমানটা আছে অসীম সংখ্যক পৰিমেয় সংখ্যা আছে গতিকে সেইবোৰে তোমাৰ কি নুবুজায় সংহতি নুবুজাব ঠিক আছে তাৰপিছত এইটো তোমাৰ শ্ৰেণীৰ বুদ্ধিয়ক ছাত্ৰ ছাত্ৰীৰ সংখ্যা বুদ্ধিয়ক এতিয়া এজন ছাত্ৰ কিমান বুদ্ধিয়ক হয় সেইটোত আমি জুখিব নোৱাৰোঁ মানে সেইটো বুদ্ধিয়ক ছাত্ৰৰ সংখ্যা এইটো কিহৰ কাৰণে সংহতি নহয় কাৰণ এতিয়া চাওক বুদ্ধিয়ক যিটো ৱৰ্ড আছে সেই বুদ্ধিয়ক শব্দটো আমি কেতিয়াও পৰিমাণ কৰিব নোৱাৰোঁ সেইকাৰণে তাৰপিছত তোমাৰ 3 নম্বৰত লিখিবা অসমত ভাল মানুহৰ সংখ্যা অসমত কিমানজন ভাল মানুহ আছে বা ভাল শব্দটো যে কিমানজন ভাল বা কিমানখিনি ভাল সেইটোত আমি কেতিয়াও তুলনা কৰিব নোৱাৰোঁ সেইকাৰণে এইটো তোমাৰ কি নহয় সংহতি নহয় এইটো হ'ব ভাল মানুহৰ সংখ্যা বুজি পালানে তাৰপিছত 4 নম্বৰত লিখিব পাৰা অসমত থকা অসমৰ এনেকুৱা লিখিব পাৰা অসমৰ ধুনীয়া ছোৱালীৰ সংখ্যা এইটো কি নহয় সংহতি নহয় ছোৱালীৰ সংখ্যা এইটো হ'ব আৰু এটা লিখিব লাগে 5 নম্বৰত তুমি কি লিখিবা ভাৰতৰ ধুনীয়া অট্টালিকাৰ সংখ্যা ধুনীয়া অট্টালিকা বা বিল্ডিং লিখিব পাৰা তুমি অট্টালিকাৰ সংখ্যা এইটো লিখিলা এইটো লিখিলেই হৈ যাব বুজি পালানে যিবোৰ সুসংগঠিত নহয় সেইবোৰক আমি কি বুলি কওঁ সংহতি নহয় বুলি কওঁ ইয়াৰ পিছত চোৱা 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাবা ইয়াতে a ইজ ইকুৱেল টু ইয়াতে দিয়া আছে p q r s t u v হ'লে এইটো বিলংছ টু নাইবা নট বিলংছ টু চিন উপযুক্ত চিনেৰে খালী ঠাই পূৰ কৰা চোৱা এই যিটো চিম্বল আছে এইটো বুজায় বিলংছ টু তাৰ মানে এইটো ভিতৰত থকা বুজায় আৰু এইটো লিখি কাটি দিছে এইটো তো নট বিলংছ টু হৈ গ'ল ঠিক আছে ইয়াতে তুমি ভালদৰে লক্ষ্য কৰা চোৱা ইয়াতে দিয়া আছে a আৰু ইয়াতে দিছে a তাৰ মানে এইটো আমাৰ সংহতি ইয়াতে a আছে নেকি p q r s t u v হে আছে এইটো নাই গতিকে এইটো কি হ'ব নট বিলংছ টু হ'ব ঠিক আছে ইয়াতে সব p আছে এর ভিতৰত p আছে গতিকে এইটো কি হ'ব বিলংছ টু হ'ব x ইয়াতে x নাই গতিকে এইটো তোমাৰ নট বিলংছ টু হ'ব বুজি পালানে মানে ইয়াৰ ভিতৰত যিকেইটা আছে সেইকেইটাতহে তোমাৰ বিলংছ টু বহিব ইয়াতে যিকেইটা নাই তাতে তোমাৰ কি বহিব নট বিলংছ টু বহিব ইয়াতে r আছে এইটো r আছে গতিকে এইটো কি হ'ব বিলংছ টু হ'ব ইয়াতে তাৰপিছত আছে i ইয়াতে i নাই গতিকে এইটো তোমাৰ নট বিলংছ টু হ'ব 0 ইয়াতে 0 তো নাই এইটো 0 নাই গতিকে এইটো কি হ'ব নট বিলংছ টু হ'ব তাৰপিছত s ইয়াতে তো s আছে গতিকে এইটো কি হ'ব বিলংছ টু হ'ব তাৰপিছত আছে u এইটো u তো আছে গতিকে এইটো বিলংছ টু হ'ব w আছে নেকি ইয়াতে w তো নাই গতিকে এইটো নট বিলংছ টু হ'ব আৰু ইয়াতে t ইয়াতে t আছে গতিকে এইটো কি হ'ব বিলংছ টু হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা ইয়াৰ পিছত আছে সত্য নে অসত্য লিখা সত্য বা অসত্য আমাক কি কৰিব দিছে লিখিব দিছে ইয়াতে চোৱা 0 বিলংছ টু n মানে হৈছে নেচাৰেল নম্বৰ এতিয়া নেচাৰেল নম্বৰ ষ্টাৰ্ট হৈ ক'ৰ পৰা 1 2 3 4 5 এনেকৈ অসীমলৈ যাব নেচাৰেল নম্বৰত 0 আছে নেকি 0 নাই গতিকে এইটো আমাৰ কি হ'ব অসত্য হ'ব এইটো ভুল ঠিক আছে এইটো কি হ'ব অসত্য হ'ব বুজি পালানে কাৰণ এইটো নেচাৰেল নম্বৰত আমাৰ 0 নাথাকে সেইকাৰণে এইটো কি হ'ব অসত্য হ'ব ইয়াৰ পিছত চোৱা তোমাৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো 0 বিলংছ টু r ইয়াতে r মানে বুজাইছে তোমাৰ ৰিয়েল নম্বৰ
আর মানে কি বুঝাইছে ৰিয়েল নাম্বাৰ আৰু ৰিয়েল নাম্বাৰ মানে হৈছে এইটো অসমীয়াত বাস্তৱ সংখ্যা বুলি কয় এতিয়া বাস্তৱ সংখ্যা কাক কয় বাস্তৱ সংখ্যা হৈছে তোমাৰ পৰিমেয় আৰু অপৰিমেয়ক একেলগে বাস্তৱ সংখ্যা বুলি কয় এইটো মনত ৰাখিবা ডেফিনেশ্যনটো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এইটো দুটাক একেলগে কি বুলি কয় বাস্তৱ সংখ্যা বুলি কয় এতিয়া চোৱা পৰিমেয় সংখ্যা কোনবোৰ হয় যিবোৰ আমি p/q আকাৰত লিখিব পাৰো অর্থাৎ ইয়াতে p আৰু q কি হয় এটো বিলংস টু z হয় অর্থাৎ তোমার p আৰু q হৈছে অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যা কি আছে 0 আছে 0 1 2 তাৰ পিছত নেগেটিভ সংখ্যাবোৰ আছে গতিকে আমাৰ এটো কি হ'ব ৰিয়েল নাম্বাৰত থাকিব যেহেতু তোমাৰ এটো কি হয় 0 টো পৰিমেয় সংখ্যা হয় আৰু ৰিয়েল নাম্বাৰত তো পৰিমেয় সংখ্যা থাকে আৰু গতিকে 0 টো কি কৰিব ৰিয়েল নাম্বাৰত থাকিব গতিকে এটো তোমাৰ কি হ'ব সত্য হ'ব বুজি পালানে এই মাত্ৰ কলো চোৱা এটা z মানে হৈছে অখণ্ড সংখ্যা চোৱা এটা 0 1 2 তাৰপিছত 3 এনেকৈ অসীমলৈ থাকিব আৰু মাইনাছ সংখ্যাবোৰো অসীমলৈ থাকে গতিকে এইটো -1 আছে এইটো সব -1 আছে অখণ্ড সংখ্যাত গতিকে এইটো বিলংস টু দিয়া আছে গতিকে এইটো কি হ'ব সত্য হ'ব এইটো সত্য তাৰ পিছত চোৱা ইয়াতে q মানে পৰিমেয় বুজাইছে ঠিক আছে q মানে পৰিমেয় সংখ্যা এতিয়া 2/3 পৰিমেয় হয় নে নাই 2/3 obviously পৰিমেয় হয় কাৰণ 2/3 টো কি সংখ্যা পৰিমেয় সংখ্যা গতিকে 4 নম্বৰটো কি হ'ব সত্য হ'ব বুজি পালানে তাৰ পিছত চোৱা ইয়াতে তোমাৰ কি কৈছে ইয়াতে তোমাৰ আছে যেটো 5 নম্বৰটো আছে 5 নম্বৰটো তোমাৰ কি কৈছে -4/5 এটো বিলংস টু r আর মানে বাস্তৱ সংখ্যা মাত্ৰ কলোৱে তো বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় দুটা থাকে গতিকে যদি পৰিমেয় হয় তেতিয়াহলে নেগেটিভ সংখ্যাবোৰ হ'ব এটো সান মাইনাস আছে ওই -4/5 এটো তোমাৰ কি হয় পৰিমেয় সংখ্যা হয় গতিকে আমাৰ 5 নম্বৰটো কি হ'ব সত্য হ'ব বুজি পালানে তোমালোকে বুজিবলৈ ট্রাই কৰা ডাইৰেক্টলি মুখস্থ কৰ নকৰিবা এবোৰ বুজিবলৈ ট্রাই কৰা তাৰ পিছত চা √2 আমি সকলে জানো √2 এটা চা q মানে হৈছে পৰিমেয় সংখ্যা q মানে কি সংখ্যা পৰিমেয় সংখ্যা এতিয়া তোমাৰ এই √2 যেটো আছে √2 টো এটা অপৰিমেয় সংখ্যা গতিকে √2 টো পৰিমেয় সংখ্যা হ'ব নোৱাৰে গতিকে এটো কি হ'ব অসত্য হ'ব বুজি পালানে এটো অসত্য হ'ব 7 নম্বৰ চা এটো পাইৰ ভ্যালু আমি সকলে জানো 22/7 এটো এটা তোমাৰ কেৱল আখণ্ড মান এটো ঠিক আছে আখণ্ড মান মানে এটো আমি ধৰি লোৱা মান একচুয়ালি তোমাৰ কি হয় পাই এটা অপৰিমেয় সংখ্যা পাই পৰিমেয় সংখ্যা কিন্তু ইয়াতে দিয়া আছে কি পৰিমেয় সংখ্যা গতিকে পাইটো তোমাৰ কিউৰ ভিতৰত থাকিব নোৱাৰে এই কাৰণে এটো বিলংস টু দিয়া আছে এই কাৰণে এটো কি হ'ব ভুল হ'ব অৰ্থাৎ এটো কি হ'ব অসত্য হ'ব বুজি পালানে 8 নম্বৰটো চোৱা এটো চোৱা 8 নম্বৰটো 22/7 আছে তো ভগ্নাংশবোৰ সদায় কি হয় পৰিমেয় সংখ্যা হয় এটো হৈছে p ৰ ভ্যালু এটো হৈছে q ৰ ভ্যালু আৰু যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো সেইবোৰক আমি পৰিমেয় সংখ্যা বুলি কওঁ গতিকে এটো আমাৰ কি হ'ব কাৰেক্ট হ'ব এটো সত্য তাৰ পিছত চোৱা এটো আছে 9 নম্বৰত 4 বিলংস টু n এটো চোৱা n মানে হৈছে নেচাৰেল নাম্বাৰ কি থাকে 1 2 3 4 5 এনেকৈ অসীমলৈ থাকে তো ইয়াতে সব 4 তো আছে নেচাৰেল নাম্বাৰত গতিকে এটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব এটো সত্য ঠিক আছে তাৰ পিছত চোৱা ইয়াতে 3 নম্বৰটোত কৈছে -5 এটো বিলংস টু w এটো চোৱা w মানে হৈছে তোমাৰ হোল নাম্বাৰ ঠিক আছে w মানে হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা এতিয়া তোমাৰ পূৰ্ণ সংখ্যা কি হয় পূৰ্ণ সংখ্যা তোমাৰ কি হয় 0 ৰ পৰা ষ্টাৰ্ট হয় 0 1 2 3 4 5 এনেকৈ অসীমলৈ যায় ইয়াতে কিন্তু তোমাৰ কি নাই নেগেটিভ সংখ্যাবোৰ নাই যেনেকুৱা আমাৰ অখণ্ড সংখ্যাত আছে এটা -1 -2 -3 এই সংখ্যাবোৰ কিন্তু আমাৰ পৰিমেয় সংখ্যাত নাই গতিকে ইয়াতে যেহেতু -5 আছে গতিকে -5 টো কি নহব এটো তোমাৰ হোল নাম্বাৰ নহব গতিকে এটো তোমাৰ কি হ'ব অসত্য হ'ব এটো 3 নম্বৰটো কি হ'ব অসত্য বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা আৰু কোনটো চেপ্টাৰৰ তোমালোকৰ এনসাৰ লাগে এটো সায়েন্সৰে হওক ম্যাথছৰে হওক তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক সেইখিনি বুজাই দিম তাৰ পিছত চোৱা এতে 5 নম্বৰত কি কৈছে তলৰ সংহতি কেইটা তালিকাকৰণ পদ্ধতিত লিখা এটো রাইট দ্য ফলোইং সেটস ইন রোস্টার ফর্ম এটো তালিকাকৰণ পদ্ধতি তোমালোকে জানা আমি সংহতিক দুটা পদ্ধতিৰে প্ৰকাশ কৰিব পাৰো এটা হৈছে তালিকাকৰণ পদ্ধতি আৰু এটা হৈছে সংখ্যাবদ্ধ পদ্ধতি তো আমাৰ তালিকাকৰণ পদ্ধতিত এটো আমাক লিখিব কৈছে সবা এটো আমি কেনেদৰে লিখিব পাৰো এটো প্ৰথমতে যে অসমীয়া মাহ কেইটাৰ সংহতি হয়নে এটো লিখিম আমি প্ৰথমতে সবা অসমীয়া মাহ কেইটাৰ সংহতি প্ৰথমতে এটো লিখো
তাৰে পিছত আমি সেকেন্ডটো লিখিম ঠিক আছে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা মই তোমালোকক সহজ ভাষাত বুজাবলৈ যত্ন কৰি আছো তোমালোকৰ ল্যাঙ্গুৱেজৰ যাতে কোনো প্ৰবলেম নহয় সেইটো ফালে মই লক্ষ্য ৰাখিছো সেইকাৰণে সহজ ৱৰ্ড মই ইউজ কৰি আছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 8 কিন্তু বহুতে গুৰুত্বপূৰ্ণ হয় ক্লাছ 8ৰ গোটেইখিনি কথা কিন্তু তোমালোকৰ ক্লাছ 9ত লাগিব গতিকে তোমালোকে এইখিনি কেতিয়াও ইগনোৰ নকৰিবা তুমি ভালদৰে ষ্টাডি কৰিবা ঠিক আছে তো ইয়াতে চোৱা যেটো 1 নম্বৰত আছে কি অসমীয়া মাহ কেইটাৰ সংহতি তো অসমীয়া মাহৰ সংহতি আমাক লিখিব দিছে গতিকে অসমীয়া মাহ তোমাৰ কোনকেইটা আছে গোটেইকেইটা লিখিব লাগিব যেটো তালিকাকৰণ পদ্ধতিৰ কথা কৈছে তো এটো তোমাৰ কি হ'ব বহাগ তাৰ পিছত হ'ব জেঠ এটো তাৰ পিছত হ'ব তোমাৰ কি তাৰ পিছত কি আছে আহাৰ তাৰ পিছত আছে শাওন তাৰ পিছত কি আছে ভাদ তাৰ পিছত আছে আহিন তাৰ পিছত আছে তোমাৰ কাতি আহিন কাতি তাৰ পিছত আছে আঘোণ তাৰ পিছত আছে পুহ মাহ তাৰ পিছত আছে মাঘ তাৰ পিছত আছে ফাগুন আৰু তাৰ পিছত একেবাৰে শেষত আছে কি চত এটো হৈ গল এটো আমাৰ এক নম্বৰটো অসমীয়া মাহ কেইটাৰ সংহতি টোটাল 12টা মাহ আছে ঠিক আছে তাৰ পিছত এটো 2 নম্বৰটো চয়াতে কি কৈছে x as x এটা মৌলিক সংখ্যা x less than 50 এতে সবা এটো বহুত ইন্টারেস্টিং হয় একেবাৰে সিম্পল হয় সবা এতে কি কৈছে x এটা মৌলিক সংখ্যা আৰু x ৰ ভ্যালুটো তোমাৰ কি হ'ব 50 কৈ সৰু হ'ব 50 কৈ কি হ'ব লাগিব সৰু হ'ব লাগিব আৰু মৌলিক সংখ্যা তোমাৰ স্টাৰ্ট হৈ কৰ পৰা 2 ৰ পৰা হয়নে আৰু এটো তোমাৰ 50 কৈ সৰু যিমানবোৰ মৌলিক সংখ্যা আছে গোটেইকেইটা লিখিব লাগিব মানে 2 আছে 3 আছে তাৰ পিছত আছে 5 7 আছে 11 13 17 তাৰ পিছত আছে 19 23 29 31 37 41 43 আৰু আছে কি 47 এইকেইটা হৈছে তোমাৰ 50 কৈ সৰু কি সংখ্যা মৌলিক সংখ্যা তো এটোৰ এনসার আমাৰ হৈ গল বুজি পাইছানে তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে y as y 35 ৰ উৎপাদক 35 ৰ কি বুলি কৈছে উৎপাদক বুলি কৈছে ইয়াতে এটা 35 ৰ উৎপাদক কি আছে হেতু তুমি কেনেদৰে লিখিবা চাবা মই ইয়াতে লিখি দিছো এটো 3 নম্বৰটো চাবা 35 ৰ উৎপাদক কি আছে এটো আছে 1 আছে তাৰ পিছত আছে কি 5 তাৰ পিছত আছে 7 তাৰ পিছত আছে কি 35 তো এইকেইটা হৈছে তোমাৰ কি 35 ৰ উৎপাদক হয়নে নহলে তুমি এটো এনেকৈ লিখিব পাৰা এটো 35 এনেকৈ লিখি এটো তুমি ডিভাইড কৰি দিয়া ঠিক আছে এটো তোমাৰ 5 এর কেইবাৰ যাব 7 বাৰ যাব আকৌ তুমি এটো 35 এটো যদি কৰা এটো কি হ'ব 1 * 35 হয়নে এটো হ'ব তো এটো 1 এটো 35 এটোটা হি গল আৰু ইফালে আছে 5 আৰু 7 এই দুটা 5 আৰু 7 গতিকে এটো আমাৰ आंसर হৈ গল তাৰ পিছত চোৱা 2 ৰ গুণিতকবোৰৰ সংহতি ইয়াতে 4 নম্বৰটো ইয়াতে কৈছে আমাৰ 2 ৰ গুণিতক মানে 2 ৰে কি সংখ্যা হৰণ যায় সেইবোৰ সংখ্যা তো 2 ৰ গুণিতক কি হ'ব 2 হ'ব 4 হ'ব কাৰণ 4 টো 2 ৰে হৰণ যায় হয়নে তাৰ পিছত হ'ব 6 8 10 তাৰ পিছত 12 14 15 তাৰ পিছত হ'ব তোমাৰ 15 নহয় বাৰু সৰি এটো 16 হ'ব 18 তাৰ পিছত হ'ব তোমাৰ 20 এনেকৈ গৈ থাকিব আৰু এটো তোমাৰ কি কৰিব অখিমলৈ যাব ঠিক আছে এটো অখিমলৈ যাব এটো যাব বলে কি আমাৰ অখিমলৈ যাব ঠিক আছে এটো যাব অখিমলৈ তো এটো আমাৰ হৈ গল তাৰ পিছৰ প্ৰশ্নটো চোৱা এছামিজ শব্দটোত থকা বৰ্ণবোৰৰ সংহতি 5 নম্বৰ এছামিজ শব্দবোৰত থকা তোমাৰ শব্দটোত থকা বৰ্ণৰ সংহতি এটা কথা লক্ষ্য কৰিবা তোমালোকে এতে যেটো চোৱা এস ডাবল আছে গতিকে আমি এস এবাৰ লিখিম হা ডাবল থাকিলে ডাবল লিখিব নালাগে এটো সংহতিৰ নিয়ম তো তুমি ডাবল লিখিব নোৱাৰা গতিকে তোমাৰ এতে কি আছে এ আছে তাৰ পিছত আছে এস তাৰ পিছত আছে কি এম তাৰ পিছত আছে ই আৰু তাৰ পিছত আছে এস তো এটো হ'ব এছামিজ আচ্ছা এস ডাবল হৈ গল এস ডাবল লিখিব নোৱাৰে আমি ডাবল লিখিব নোৱাৰো ঠিক আছে তো এটো হৈ গল আমাৰ এটোৰ आंसर বুজি গলানে একেবাৰে সিম্পল হয় ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নত কি কৈছে
ইয়াতে কৈছে তলৰ সংহতিবোৰ হয়তো সংজ্ঞাবদ্ধ পদ্ধতিত লিখিব দিছে এইটো আমি সংজ্ঞাবদ্ধ পদ্ধতিত লিখিম চাবা ইয়াতে তোমাৰ 1 পৰা কিমানলৈ আছে 99 লৈ আছে তো 99 লৈ যদি আছে এটো আমি লিখিব পাৰো এনেকৈ x s2 x হয়নে ইয়াতে তোমাৰ কি হ'ব x এটা স্বাভাৱিক সংখ্যা x এটা কি সংখ্যা স্বাভাৱিক সংখ্যা আচ্ছা এটো তুমি ডাইৰেক্টলি এনেকৈ লিখি দিয়া ঠিক আছে আমি ডাইৰেক্টলি লিখিব পাৰো এটো তুমি নিলিখিলেও হ'ব তুমি ডাইৰেক্টলি লিখিব পাৰা ডাইৰেক্টলি কেনেকৈ লিখিবা এটো মই দেখুৱাই আছো তোমালোকক এটো সাইডে কমা দিবা কমা দি লিখিবা x belongs to n n মানে কি স্বাভাৱিক সংখ্যা আৰু তোমাৰ যেটো x ৰ যেটো মান থাকিব এটো 99 লৈ আছে অৰ্থাৎ এটো কি হ'ব 100 তকৈ সৰু হ'ব তো এটো আমাৰ হৈ গল বুজি পাইছা নে আৰু পিছত চোৱা ইয়াতে তুমি কি লিখিব পাৰা ইয়াতে x y z ইয়াতে x আছে অলৰেডি হয়নে গতিকে এটা আমি x লিখিব নোৱাৰো y আছে z আছে তো এতে আমি বেলেগ এটা যিকোনো নাম্বার এটা ধৰিব পাৰা তুমি ঠিক আছে গতিকে এটা আমি কি বুলি ধৰিছো ৰবা এটো আলফা বুলি গামা বুলি ধৰিছো ঠিক আছে গামা ইজ টু গামা আৰু ইয়াতে তোমাৰ সৰি ইয়াতে তোমাৰ এটো কি হ'ব ইংৰাজী বৰ্ণমালাৰ সমষ্টি ইংৰাজী এটো বৰ্ণমালা ঠিক আছে ইংৰাজী বৰ্ণমালা এটো আমাৰ হৈ গল ইংৰাজী বৰ্ণমালাৰ সমষ্টি এটো হল মানে ইয়াতে আমি জিকেটা আছে সো এটো এ বিৰ পৰা এতে জেড লৈকে আছে মানে এটো কি হয় ইংৰাজী বৰ্ণমালা হয় তাৰে পিছত চোৱা ইয়াতে কি আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এইবোৰ আছে একেবাৰে ডিসেম্বৰ লৈ আছে এটো তোমাৰ কি হ'ব এটো তুমি এনেকৈ লিখিবা এটো x s2 x এটো লিখিবা ইংৰাজী 12 মাহৰ নাম ইংৰাজী এটো 12 মাহৰ নাম সৰি 12 মাহৰ নাম এটো আমাৰ হৈ গল এটো হৈ গল তাৰে পিছত চোৱা এতে চাবা এটো আছে তোমাৰ 12 24 36 48 আৰু ইফালে আছে 60 হয়নে এতে সব গুটেকিটা তোমাৰ 12 ৰ মাল্টিপল হয় হয়নে 12 ৰ উৎপাদক হয় কিহৰ উৎপাদক 12 সৰি 12 ৰ উৎপাদক নহয় গুণিতক 12 ৰ গুণিতক হয় গতিকে এটা আমি লিখিব পাৰো ইয়াতে x লিখিব পাৰো ঠিক আছে 12 ৰ লগত আৰু ইয়াতে আমাৰ x কি হ'ব ন্যাচাৰাল নাম্বাৰ হ'ব কাৰণ ইয়াতে গুটেকিটা কি আছে ন্যাচাৰাল নাম্বাৰ আছে আৰু তাৰ পিছত আমি এটো কি লিখিব পাৰিছো x ৰ যেটো ভ্যালু এটো তোমাৰ কি হ'ব 5 তকৈ সৰু হ'ব কাৰণ 12 ইয়াতে যদি x ৰ ভ্যালুটো বহাই দিয়া 12 5 জাৰ কি হ'ব 60 12 5 জাৰ 60 হ'ব ঠিক আছে আৰু ইয়াতে তোমাৰ যেটো ভ্যালু আছে সোয়া যেটো x ৰ ভ্যালু হেতু তোমাৰ 1 তকৈ কি হ'ব নোৱাৰিব এটো সৰু হ'ব নোৱাৰিব গতিকে এটো হ'ব 1 less than equal to x less than equal to 5 এটো আমাৰ आंसर হৈ গল ঠিক আছে তার পিছত তো সোয়া এটো কি কৈছে FLOW এটো হৈছে ফ্লো হয়নে তো এটা আমি কি লিখিম এটো x s2 x এটো হ'ব এটা এটো হ'ব তোমাৰ ফ্লো এটো ফ্লো শব্দটোৰ বৰ্ণ ফ্লো শব্দটোৰ বৰ্ণ বা আখৰ ফ্লো শব্দটোৰ বৰ্ণ এটো আমাৰ হৈ গল এটো ক্লোজ কৰি দিয়া এটো আমাৰ आंसर হৈ গল তোমালোকৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি 6 লৈকে আলোচনা কৰিলো আমি নেক্সট ভিডিওত আমি 7 ৰ পৰা বাকিখিনি আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা তোমালোকে आंसरবোৰ পাই থাকিবা ৰেগুলাৰলি তোমালোকৰ ছাত্ৰ-ছাত্ৰী সকল সায়েন্সৰ পাবা তোমালোকক আকৌ এবাৰ ৰিমাইন্ডাৰ কৰি দিছো তোমালোকে ক্লাস 10 লৈকে সায়েন্স ম্যাথছ এছামিজ এইবোৰৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো আমাৰ ছাত্ৰ-ছাত্ৰী সকল ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু কোনটো চেপ্টাৰৰ आंसर লাগে হেতু তোমালোকে জনাবা আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ